নমস্কাৰ বন্ধুসকল, গোটেই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে যুগুতোৱা হৈছে। বন্ধু বান্ধৱীসকল, চেনেলটোত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আপুনি বাৰু তালিবানক সমৰ্থন কৰে নেকি? যদি কৰে, এইটো খবৰ আপোনাৰ কাৰণে এটা ভয়ংকৰ খবৰ। অসমত ওলাইছে তালিবানৰ সমৰ্থক। এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে 10খন জিলাৰ 14জন লোক। বন্ধু বান্ধৱীসকল, কোন এই 14জন লোক? আফগানিস্তানত তালিবানৰ উত্থানৰ পিছতে অসমৰ ছ'চিয়েল মিডিয়াত তালিবানবাসী সমৰ্থকৰ জোৱাৰ উঠিছে। ভয়ংকৰ বিপদৰ আগজাননী। অসমত ওলাইছে তালিবানৰ সমৰ্থক। সমগ্ৰ মানৱ জাতিক লজ্জিত কৰা বৰ্বৰ তালিবানৰ সমৰ্থনত অসমৰ একাংশ নিকৃষ্ট মানসিকতাৰ লোকে শ্বেয়াৰ কৰিছে পোষ্ট। আফগানিস্তান দখল কৰাৰ পিছত তালিবানৰ আতংকত এতিয়া দিন পাৰ কৰিছে আফগান লোকে। মৃত্যুৰ ভয়ত দেশ এৰিছে দেশৰ বহু লোকে। প্ৰতিদিনে চলিছে মহিলাৰ ওপৰত অত্যাচাৰ। মুকলিকৈ মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি এতিয়া আফগানিস্তানৰ ৰাজপথত তালিবানী সন্ত্ৰাসবাদীৰ টহল দেখিবলৈ পোৱা গৈছে। এতিয়া অসমত ওলাইছে তালিবানৰ সমৰ্থক। তালিবানীৰ বৰ্বৰ কাৰ্যক সমৰ্থন কৰা 14জন লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আফগানিস্তানত তালিবানৰ উত্থানৰ পিছতে অসমৰ ছ'চিয়েল মিডিয়াত তালিবানবাসী সমৰ্থকৰ জোৱাৰ উঠিছে। ফেচবুক, হোৱাটছএপত তালিবানৰ সমৰ্থনত মন্তব্য অসমৰ একাংশৰ। ধুবুৰী, কামৰূপ, বৰপেটা আৰু কৰিমগঞ্জৰ পৰা গ্ৰেপ্তাৰ দুটাকৈ তালিবানৰ সমৰ্থক। দৰং, কাছাৰ, হাইলাকান্দি, গোৱালপাৰা আৰু হোজাইৰ পৰা গ্ৰেপ্তাৰ এজনকৈ তালিবানৰ সমৰ্থকক। দৰঙত গ্ৰেপ্তাৰ মৌলানা ফজলুল কৰিম। কামৰূপত গ্ৰেপ্তাৰ আবু বকৰ ছিদ্দিক ওৰফে আফগা খান, অভিলেখ আৰু ছাইদুল হক। কাছাৰত গ্ৰেপ্তাৰ জাবেদ মজুমদাৰ। বৰপেটাত গ্ৰেপ্তাৰ মজিদুল ইছলাম আৰু ফাৰুক হুছেইন খান। ধুবুৰীত গ্ৰেপ্তাৰ ছৈয়দ আহমেদ আৰু ইমৰান হুছেইন। পুৱাই হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাদিম আখতাৰ লস্কৰ নামৰ মেডিকেলৰ ছাত্ৰ এজনক। দক্ষিণ চালমাৰাত গ্ৰেপ্তাৰ খন্দকাৰ নুৰ আলম। গোৱালপাৰাত গ্ৰেপ্তাৰ মৌলানা ইয়াছিম খান। হোজাইত গ্ৰেপ্তাৰ মৌলানা বছিৰুদ্দিন লস্কৰ। কৰিমগঞ্জত গ্ৰেপ্তাৰ মজিবুদ্দিন আৰু মৰ্তুজা হুছেইন খান। বন্ধু বান্ধৱীসকল, এইসমূহ হৈছে আমাৰ অসমৰ তালিবানী সমৰ্থক। আপোনালোকৰ যদি ইয়াতে কিবা মন্তব্য আছে ভিডিঅ'ৰ কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে ওলাই আহিছে এটা বহুতে ডাঙৰ খবৰ। এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড, সংযোগ কৰিব লাগিব আধাৰ কাৰ্ড, বায়'মেট্ৰিক পদ্ধতি অৱলম্বনৰ বিষয়ে ক'লে ৰঞ্জিত দাসে। বন্ধু বান্ধৱীসকল, এটা বহুতে ডাঙৰ খবৰ। ইলেক্ট্ৰিক পইণ্ট অফ চেল ডিভাইচ মেচিনত প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যই এদিন নিজে গৈ দিব লাগিব বায়'মেট্ৰিক। এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ ব্যৱস্থা পলমকৈ হ'লেও অসমো অন্তৰ্ভুক্ত হ'ল খাদ্য সুৰক্ষা আইনৰ অধীনৰ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনিত। সমান্তৰালভাৱে ভুৱা ৰেচন কাৰ্ডৰ গৰাকীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা ল'বলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শনিবাৰে সংবাদমেলত জনোৱা মতে অসমৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত 33,978খন সুলভ মূল্যৰ দোকান আছে, য'ত অসমত এই পৰ্যন্ত 5,89,927টা পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে নিজৰ নামত অহা খাদ্য সামগ্ৰী ক্ৰয় কৰি আছে। ইয়াৰ মাজতে অৱশ্যে বিগত 3 মাহত ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই 1,26,123গৰাকী লোকে নিজৰ ৰেচন কাৰ্ড উভতাই দিছে চৰকাৰক। মুঠৰ ওপৰত ৰেচন কাৰ্ডৰ ব্যৱস্থাটো অধিক স্বচ্ছ আৰু নিকা কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও। এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ জৰিয়তে যোগ্য হিতাধিকাৰীয়ে বায়'মেট্ৰিক পদ্ধতিৰ জৰিয়তে দেশৰ যিকোনো স্থানত খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব বুলি শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত জনাই খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। সুলভ মূল্যৰ দোকানত এতিয়াৰ পৰা থাকিব একোটাকৈ ইলেক্ট্ৰিক পইণ্ট অফ চেল ডিভাইচ মেচিন। ইলেক্ট্ৰিক পইণ্ট ফৰ চেল ডিভাইচ মেচিনত প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যই এদিন নিজে গৈ দিব লাগিব বায়'মেট্ৰিক। ইফালে প্ৰত্যেকজন ৰেচন কাৰ্ডৰ সৈতে হিতাধিকাৰীয়ে আধাৰ কাৰ্ড সংযোগ কৰিব লাগিব বুলি জনাইছে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে এই পৰ্যন্ত অসমৰ মাত্ৰ 28% লোকেহে আধাৰ কাৰ্ডৰ লগত সংযোগ কৰিছে নিজৰ ৰেচন কাৰ্ড। দুখীয়া ৰাইজৰ বাবে অহা চাউলক লৈ এছাম বিষয়ে বিভিন্ন সময়ত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ আছিল। সেই সম্পৰ্কতো কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে চোকা নজৰ ৰাখিছে বুলি জনাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীগৰাকীয়ে।
শনিবাৰৰ সংবাদমেলত মন্ত্ৰীগৰাকীৰ লগতে বিভাগটোৰ আন কেইবাজনো উপস্থিত আছিল। বন্ধু বান্ধৱীসকল, বৰ্তমানৰ এই ডিজিটেল ব্যৱস্থাটো আপোনাৰ কেনে লাগিল ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। ৰাজ্যবাসীৰ বাবে আন এক বহুতে গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পুনৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত উত্তৰ প্ৰদেশ চৰকাৰৰ। বন্ধু বান্ধৱীসকল, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। কোভিডৰ সংক্ৰমণৰ বাবে বিগত বৰ্ষৰ পৰা বন্ধ হৈ থকা বিদ্যালয়সমূহ খুলি দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। উত্তৰ প্ৰদেশ চৰকাৰৰ সিদ্ধান্ত অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি অষ্টম শ্ৰেণীলৈ ৰাজ্যখনৰ বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ কৰা হ'ব। সেই অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ উত্তৰ প্ৰদেশত বিদ্যালয়সমূহ 23 আগষ্টৰ পৰা খুলি দিয়াৰ বিপৰীতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ বিদ্যালয়ৰ পাঠদানসমূহ 1 ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব। উল্লেখযোগ্য যে কোভিডৰ প্ৰথম সংক্ৰমণৰ পৰাই দেশৰ বিদ্যালয়সমূহত শিক্ষাদান ব্যাহত হৈ আছে। অসমতো বিদ্যালয়সমূহ কোভিডৰ সংক্ৰমণৰ বাবে বন্ধ হৈ আছে। অসম চৰকাৰৰ শেহতীয়া SOP অনুসৰি ৰাজ্যত অভিযান্ত্ৰিক নাৰ্ছিং কলেজ আৰু MBBS পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে এই ক্ষেত্ৰত কোভিডৰ ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে। বন্ধু বান্ধৱীসকল, আমাৰ অসমতো কেতিয়া খুলিব বিদ্যালয়সমূহ? আমাৰ অসমত ভেকচিন প্ৰদানটো একেবাৰে লেহেম গতিত চলিছে আৰু তাৰ কাৰণে স্কুল কলেজসমূহ খুলিবলৈ পৰা নাই। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বহুমূলীয়া মন্তব্য ভিডিঅ'টো কমেণ্টত জনাব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। ৰাজ্যবাসীৰ বাবে ওলাই আহিছে এটা বহুতে ভাল খবৰ, বহুতে গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ ধন 1000 টকালৈকে বৃদ্ধি কৰিলে লগতে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বন্ধু বান্ধৱীসকল, মাফ হ'ব নেকি মাইক্ৰ' ফাইনেন্সৰ লোন? মাইক্ৰ' ফাইনেন্সৰ লোন মাফক লৈ শনিবাৰে কোম্পানীৰ সৈতে MOU কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সম্পূৰ্ণ কৰিলে 100 দিন। আজিৰ দিনটোতে ৰাজ্যবাসীলৈ বহুখিনি উপহাৰ আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ অন্যতম অভিলাষী আঁচনি অৰুণোদয়ৰ ধন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ দিনটোতে। বৰ্তমান অৰুণোদয় আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰে 830 টকা, কিন্তু এতিয়া এই ধনৰ পৰিমাণ 1000 টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভতো আজি গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ লোন মাফক লৈ শনিবাৰে কোম্পানীৰ সৈতে MOU কৰিব ৰাজ্য চৰকাৰে। ইয়াৰ পূৰ্বে বিধানসভাত বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী অজন্তা নেওগেও মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভত চৰকাৰে লোৱা বিশেষ সিদ্ধান্তৰ সন্দৰ্ভত অৱগত কৰিছিল। বিত্তমন্ত্ৰীগৰাকীয়ে তথ্য সহকাৰে জনাইছিল যে অসমৰ প্ৰায় 36 লাখ ঋণ গ্ৰহণকাৰী লোকক মুঠ 12,500 কোটি টকাৰ ঋণ প্ৰদান কৰিছে। এই ধনৰ অধিকাংশই ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰদান কৰা হৈছে। 3টা ভাগত ঋণগ্ৰস্ত লোকসকলক ভাগ কৰা হৈছিল। এটা হ'ল প্ৰথম শ্ৰেণীত নিয়মিতভাৱে ঋণ পৰিশোধ কৰি থকা সকলক অন্তৰ্ভুক্ত কৰা হৈছিল। ঋণ পৰিশোধৰ ক্ষেত্ৰত নিয়মাৱৰ্তিতা মানি চলাৰ বাবে উদগনি হিচাপে তেওঁলোকলৈ 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। 1ৰ পৰা 89 দিনলৈকে ঋণ পৰিশোধ নকৰাসকলক দ্বিতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছিল। এই গ্ৰাহকসকলৈ পৰিশোধ নকৰাকৈ থকা ধনৰাশি প্ৰদান কৰাৰ কথা আৰু তেওঁলোকৰ একাউণ্টসমূহ মানসম্পন্ন হিচাপে শ্ৰেণীভুক্ত হোৱাৰ পিছত আৰু সময়মতে তেওঁলোকক কিস্তিসমূহ পৰিশোধ কৰাটো আৰম্ভ কৰাৰ পিছত তেওঁলোকে 25,000 টকাৰ উদগনি লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'ব বুলি জনাইছিল বিত্তমন্ত্ৰীগৰাকীয়ে। যিসকল গ্ৰাহক মানসিকভাৱে চাপৰ সন্মুখীন হৈছে তথা হস্তহস্ত হৈ পৰিছে আৰু যিসকলৰ একাউণ্ট NPA হিচাপে পৰিগণিত হৈছে তেওঁলোকক তৃতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছিল। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে কিন্তু মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ নহ'ল। আপোনালোকৰ যদি কিবা মন্তব্য আছে ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে।